নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক NIA CSA ৰিক্ৰুইটমেণ্ট 2025 বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনৰ নামটো হৈছে NIA এভিয়েশ্যন ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড। পোষ্টৰ নাম হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট CSA। নাম্বাৰ অফ ভেকেঞ্চিত মুঠ খালী পদ আছে 4,787টা। কিমানটা পোষ্ট আছে? 4,787টা পোষ্ট ইয়াত খালী আছে। এডুকেশ্যন কোৱালিফিকেশ্যনটো 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেও আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 17 বছৰ আৰু মেক্সিমাম 27 বছৰ। চেলাৰী ৰেঞ্জ আপোনালোকে মাহিলী 13,000 টকাৰ পৰা 25,000 টকালৈকে চেলাৰী ইয়াত লাভ কৰিব। আৰু এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈছে www.niaviationservices.com। এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছিল 20 জানুৱাৰীৰ পৰা আৰু এপ্লিকেশ্যন লাষ্ট ডেট ইয়াত এক্সটেণ্ড কৰা গৈছে 30 জুনলৈকে আছে লাষ্ট ডেট। গতিকে আপোনালোকে 30 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ৰিটেন টেষ্ট, ইণ্টাৰভিউ প্লাছ ট্ৰেইনিং এইখিনি হ'ব। প্ৰথমে ৰিটেন টেষ্ট হ'ব, ইণ্টাৰভিউ, তাৰপিছত আপোনালোকে ট্ৰেইনিং লাভ কৰিব। এক্সামিনেশ্যন মোডটো অফলাইন হ'ব। ইয়াৰ পোষ্টটোৰ নাম হৈছে, পুনৰ কৈ দিছোঁ, কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট CSA আৰু টোটেল পোষ্ট আছে 4,787টা। এলিজিবিলিটি ক্ৰিটেৰিয়া ইয়াত আপোনালোকে মাষ্ট বি 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, তেতিয়াই আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ লিমিটটো হৈছে 18 বছৰৰ পৰা 27 বছৰ। Selection process of NIA CSA recruitment 2025. Candidate will be selected in 3 simple steps. প্ৰথমে ৰিটেন টেষ্ট, অবজেক্টিভ টাইপ 100 মাৰ্কছৰ হ'ব। অৰ্থাৎ অবজেক্টিভ টাইপৰ আপোনাৰ ৰিটেন টেষ্ট দিব লাগিব 100 নম্বৰৰ। ছাবজেক্টবিলাক মই কৈ দিছোঁ, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং থাকিব 25 মাৰ্ক থাকিব, নিউমেৰিক এবিলিটি 25 মাৰ্কছ, জেনেৰেল ইংলিছ 25 মাৰ্কছ, জেনেৰেল এৱাৰনেছ 25 মাৰ্কছ আৰু মিনিমাম পাছিং মাৰ্ক 35 মাৰ্কছ। অৰ্থাৎ জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙত 25 নম্বৰ থাকিব, নিউমেৰিক এপ্টিটিউডত 25 নম্বৰ, জেনেৰেল ইংলিছত 25 নম্বৰ, জেনেৰেল এৱাৰনেছত 25 মাৰ্কছ আৰু মিনিমাম পাছিং মাৰ্ক 35%। ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব যেতিয়া আপোনালোকে ৰিটেন এক্সামিনেশ্যনটো পাছ কৰে, তেতিয়াই আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইয়াত মই কৈ দিছোঁ এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল 20 জানুৱাৰীৰ পৰা আৰু এতিয়া যিহেতু এক্সটেণ্ড কৰা গৈছে, গতিকে 30 জুনলৈকে আছে, গতিকে আপোনালোকে আবেদন কৰিব পাৰে। মই পুনৰ কৈ দিছোঁ গোটেইখিনি। ইয়াত চিলেকশ্যন প্ৰচেছ অফ NIA CSA ৰিক্ৰুইটমেণ্ট 2025। কেণ্ডিডেট উইল বি চিলেক্টেড ইন 3 চিম্পল ষ্টেপ। ইয়াত ৰিটেন টেষ্ট হ'ব, অবজেক্টিভ টাইপ 100 মাৰ্কছৰ থাকিব, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, নিউমেৰিক এপ্টিটিউড, জেনেৰেল ইংলিছ, জেনেৰেল এৱাৰনেছ। গতিকে এইখিনি থাকিব আৰু আপোনালোকে 35% পালে ইয়াত আপোনালোকে চিলেক্টেড হ'ব ইণ্টাৰভিউৰ কাৰণে। আৰু এলিজিবিলিটি ক্ৰিটেৰিয়া আপোনালোকে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম 18 বছৰৰ পৰা 27 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এক্সামিনেশ্যন মোডটো অফলাইনেই হ'ব। চিলেকশ্যন প্ৰচেছটো ৰিটেন টেষ্ট, ইণ্টাৰভিউ, ট্ৰেইনিং। এপ্লিকেশ্যন ডেট লাষ্ট ডেট 30 জুন 2025, 30 জুনলৈকে আছে আৰু অফিচিয়েল ৱেবছাইটটো হৈছে niaviationservices.com। এপ্লিকেশ্যন মোডটো অনলাইন হ'ব আৰু চেলাৰীটো আপোনালোকে লাভ কৰিব 13,000 পৰা 25,000 টকা প্ৰত্যেক মাহে লাভ কৰিব। কিমান লাভ কৰিব? 13,000 টকাৰ পৰা 25,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। আৰু এজ লিমিটটো 18 পৰা 27, এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 আৰু নাম্বাৰ অফ ভেকেঞ্চি ইয়াত আছে টোটেল 4,787টা পোষ্ট ভেকেণ্ট আছে। গতিকে যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ মানে ধন্যবাদ।